আহি গ'ল যান বাহনৰ ক্ষেত্ৰত নতুন আইন সুৰাপান কৰি গাড়ী চলালে 15,000 টকাৰ জৰিমনা লগতে 2 বছৰ পৰ্যন্ত জেল। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। যান বাহন চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা আৰু লগতে 6 মাহৰ জেল। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা আৰু 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। সিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা হ'ব পাৰে। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা আৰু লগতে 3 মাহৰ জেল। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা হ'ব পাৰে। প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু লগতে 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহিব লাগিব। জৰুৰীকালীন বাহনক বাট এৰি নিদিলে 10,000 টকাৰ জৰিমনা। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিহিব লাগিব। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা আৰু লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। লগতে এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন আৰু 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। বেদখলকাৰীৰে ভৰিছে মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চল। সন্দেহজনক লোকেৰে ভৰিছে মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল। নিশাটোৰ ভিতৰতে গড় লৈ উঠিছে ইটোৰ পাছত সিটো বাসগৃহ। ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ চলা লোকেৰে ভৰিছে মহানগৰীৰ সমীপৱৰ্তী অঞ্চল। মহানগৰীৰ সমীপৱৰ্তী পানী খাইটিত সন্দেহযুক্ত লোকৰ ভয়ংকৰ আগ্ৰাসন। সন্দেহযুক্ত লোকৰ আগ্ৰাসনক লৈ আচৰিত পানী খাইটিৰ স্থানীয় লোক। জলাশয় পুতি নিৰ্মাণ কৰিছে ইটোৰ পাছত সিটো ঘৰ। সন্দেহজনক লোকেৰে ভৰিছে মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আবেদন কৰিলে লাভ কৰিব মাৰণাস্ত্ৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ। অনলাইন অফলাইন 2 ধৰণে লাভ কৰিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ। আবেদন কৰিলে মুহূৰ্ততে প্ৰশাসনে দিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ। স্থানীয় আয়ুক্তই নিৰ্ধাৰণ কৰিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ যোগ্যতা। 1 অথবা 7 আগষ্টত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব বিশেষ পৰ্টেল। পৰ্টেলৰ জৰিয়তেও নিৰাপত্তাহীনতাত ভোগা লোকে কৰিব পাৰিব আবেদন। যোগ্য অনুসৰি প্ৰতিগৰাকী লোকক অনুজ্ঞাপত্ৰ দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। প্ৰতিগৰাকী খিৰঞ্জীয়াক অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ডবকাত হ'ব বৃহৎ উচ্ছেদ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ঘৰে ঘৰে গৈ সকীয়ালে আয়ুক্তই। ডবকাত হ'ব এইবাৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। সকলো প্ৰকাৰে সাজু হৈছে জিলা প্ৰশাসন। বেদখলকাৰীৰ ঘৰে ঘৰে গৈ সকীয়ালে জিলা আয়ুক্তই। ডবকাৰ দেউৰীজানৰ বৃহত্তৰ এলেকা পৰিদৰ্শন কৰি কঠোৰ জিলা আয়ুক্ত। বেদখলকাৰীক কোনো প্ৰকাৰে ৰেহাই নিদিয়া লক্ষ্য জিলা প্ৰশাসনৰ। চৰকাৰী ভূমি বেদখল কৰা প্ৰতিটো বাসগৃহতে পৰিব বুলডোজাৰৰ কোব। ডবকাত হ'ব এইবাৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ বেশ ধৰি হিন্দু মহিলাৰ কুকাণ্ড। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। বোৰখা পিন্ধি মাদ্ৰাছাৰ বাবে বিচাৰিলে চান্দা। মুছলমানৰ বেশ ধৰি হিন্দু মহিলাই কৰিলে কুকাণ্ড। বোৰখা পিন্ধি ৰাজপথত টকা সংগ্ৰহ কৰিলে হিন্দু মহিলাই। মুছলমানৰ বেশত হিন্দু মহিলাই চলাইছে সন্ত্ৰাস। 27 নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাকৰ পৰা টকা সংগ্ৰহ কৰিলে মহিলাগৰাকীয়ে। নলবাৰীৰ ঘগ্ৰাপাৰত মুছলমানৰ বেশত হিন্দু মহিলাৰ এই কাণ্ড। ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া নলবাৰীত। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে নলবাৰীত সন্ত্ৰাস সৃষ্টি কৰা মহিলাগৰাকীক। মুছলমানৰ বেশ ধৰি হিন্দু মহিলাই কৰিলে এইদৰে কুকাণ্ড।